হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰ্ম চিৰিয়েলত ময়ূৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। গুণগুণ কথা মৰ্ম চিৰিয়েলত ময়ূৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ নাম হ'ল ময়ূৰ মানস বৰুৱা। ময়ূৰ মানসৰ ঘৰ হৈছে ৰঙীয়া গহপুৰত। তেওঁ জন্ম হৈছিল 11 অক্টোবৰ তাৰিখে। ময়ূৰ মানসৰ পৰিয়ালত মাৰ দেউতাক আছে। তেওঁৰ মাকৰ নাম হ'ল উষা বৰুৱা কলিতা আৰু দেউতাকৰ নাম হ'ল ধনেশ্বৰ বৰুৱা। ময়ূৰ মানসৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল 192 নং হলকুচি প্ৰাথমিক স্কুলত। হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল গহপুৰ বাপুজী হাইস্কুলত। শেষত BA কমপ্লিট কৰিছিল পুথিমাৰী মহাবিদ্যালয়ৰ পৰা। ময়ূৰ মানসৰ সপোন আছিল এজন সাংবাদিক হোৱাৰ। জনপ্ৰিয় ইউটিউবাৰ ময়ূৰ মানস এজন অভিনেতা হোৱাৰ উপৰিও এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ হয়। আপোনালোকে নিশ্চয় চিনি পায়। তেওঁ বহুতো শ্বৰ্ট ফিল্মত অভিনয় কৰিছে আৰু বৰ্তমান ময়ূৰ মানসে গুণগুণ কথা মৰ্ম চিৰিয়েলখনত ময়ূৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু জনপ্ৰিয় ইউটিউবাৰ তথা জনপ্ৰিয় অভিনেতা ময়ূৰ মানসৰ অভিনয় চাই আৰু ইণ্টাৰভিউ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।